কামত যাবলগীয়া হোৱাৰ কাৰণে আমাৰ সন্মানীয় বিধায়ক তথা জলসম্পদ দপ্তৰৰ মন্ত্ৰী বিজয় হাজৰিকা ডাঙৰীয়াৰ জৰিয়তে ৰাজভাত্তা প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ল। আমি নিজেও তাত উপস্থিত আছিলোঁ। গতিকে আজি যিখিনি ৰজাক আগৰ পৰাই দি অহা হৈছে পৰম্পৰাগতভাৱে সেইখিনি ৰজাকে ৰাজভাত্তা প্ৰদান কৰা হৈছে। আৰু মন্ত্ৰী মহোদয়ে প্ৰতিশ্ৰুতি প্ৰদান কৰিছে যে ট্ৰাইবেল বেল্টবিলাকত যিসকল অবৈধ মানুহে বসবাস কৰি আছে তেখেতসকলক উচ্ছেদ কৰাৰ ব্যৱস্থা ইতিমধ্যে গ্ৰহণ কৰিছোঁ। আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ ট্ৰাইবেল বেল্টবিলাকত অবৈধভাৱে বেদখল হৈ থকা বহুত সংখ্যক মানুহে অবৈধভাৱে বেদখল কৰি আছে। গতিকে তেখেতে আজি এই সভাৰ জৰিয়তে গোটেই আমাৰ ইয়াতে উপস্থিত থকা সমূহ ৰাইজৰ জৰিয়তে তেখেতে যিখিনি কথা ঘোষণা কৰিলে তাৰ কাৰণে মই তেখেতক ধন্যবাদ জনাইছোঁ। আৰু জোনবিল মেলাৰ কাৰণে যি 5 কোটি টকা আবণ্টন দিয়াৰ কথা কৈছিলে, সেই 5 কোটি টকাটো খুব সোনকালে ইয়াতে এক্সিকিউটিভ কৰাৰ বিষয়ে তেখেতৰ বক্তব্য এটাত প্ৰকাশ কৰিলে। গতিকে মই তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। গতিকে আজি দ্বিতীয় দিনৰ কাৰ্যসূচী ৰাজভাত্তা প্ৰদানৰ অনুষ্ঠানটো সামৰণি পৰিলেও সাংস্কৃতিক অনুষ্ঠানটো এতিয়াও অব্যাহত আছে। লোকনৃত্য পৰিভৱ বৰ্তমান সমগ্ৰ বিশ্বত এতিয়া যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে লোকনৃত্যই। বিভিন্ন জাতি জনগোষ্ঠীৰ এই লোকনৃত্যসমূহ বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ কাৰণে প্ৰত্যেক জাতি জনগোষ্ঠী ইতিমধ্যে সাংস্কৃতিক মাধ্যমৰ জৰিয়তে নিজৰ কালচাৰটো ডেভেলপমেণ্ট কৰিবৰ কাৰণে এইটো প্ৰয়াস কৰিছে। আৰু আমাৰ এই জোনবিল মেলালৈও আজি মণিপুৰৰ পৰা সাংস্কৃতিক দল আহিছে, মেঘালয়ৰ পৰা আহিছে, বিভিন্ন ঠাইৰ পৰা বিভিন্ন জাতি জনগোষ্ঠীৰ দলসমূহ আহি ইয়াত লোকনৃত্য প্ৰদৰ্শন কৰি আমাৰ যে এই জোনবিল মেলা যে বিভিন্ন জাতি জনগোষ্ঠীৰ পৰম্পৰা কৃষ্টি সংস্কৃতিৰ সমৃদ্ধ বৰ্ণাঢ্য সাংস্কৃতিক মহোৎসৱ, এই মহোৎসৱটো তেখেতসকলে গুৰুত্ব সহকাৰে লৈ এই মহোৎসৱটোৰ যি গুৰুত্বতা, এই গুৰুত্বতাক তেখেতসকলে অক্ষুণ্ণ ৰাখি তেখেতসকলৰ লোকনৃত্যসমূহ ইয়াতে প্ৰদৰ্শন কৰি লোকনৃত্যৰ যি পৰম্পৰা স্বকীয়তা এইটো বৈশিষ্ট্য অটুট ৰাখিবৰ কাৰণে প্ৰয়াস কৰিছে।